সাবধান রাজ্যবাসী, রাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আজি নিশা পুনৰ ৰাজ্যজুৰি হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আজি পুনৰ ৰাজ্যৰ 23খনকৈ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। এই জিলাকেইখনত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ যিকোনো সময়তে বতৰ ল'ব পাৰে কাল ৰূপ। আজিৰ দিনটোত ৰাজ্যৰ 23খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনত আজি নিশাৰ ভাগত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। সেয়েহে সাৱধান হওক ৰাজ্যবাসী, যিকোনো সময়তে ৰাজ্যত বতৰে ল'ব পাৰে কাল ৰূপ।